দিয়া হৈছিলে উচ্ছেদৰ কিবা প্ৰস্তুতি চলোৱা হৈছে নেকি? হয়, উচ্ছেদৰ জাননী দিয়া হৈছিলে আৰু সেই জাননী দিয়াৰ পিছত বহুতো লোক আমাৰ ওচৰলৈ আহিছিলে, আহি পেলাই সময় বিচাৰিছিলে যে তেওঁলোকে বেলেগ এটুকুৰা জেগালৈ যাবলৈ, বা বহুত ক্ষেত্ৰত তেওঁলোকৰ কৈছিলে যে খেতি পথাৰ আছে, তেওঁলোকৰ শস্য এতিয়া তেওঁলোকে চপোৱাৰ সময়, বা বহুতৰ তামোল খেতি আছে, তেওঁলোকৰ সেই গোটেই তামোল খেতি তেওঁলোকে গোটেই শস্যখিনি তেওঁলোকে কাটি লৈ যোৱাৰ বাবে সময় বিচাৰিছিলে। আৰু এই ন'টিচ প্ৰায় আমি 3 মাহৰ আগতে দিছিলোঁ। আৰু প্ৰথমতে তেওঁলোকে 2 মাহ সময় বিচাৰিলে, সেই 2 মাহ সময় তেওঁলোকক দিয়া হ'ল। তাৰপিছত তেওঁলোকে আৰু 1 মাহ সময় বিচাৰিলে, সেই সময়ো তেওঁলোকক দিয়া হ'ল। এতিয়া আমি উচ্ছেদ কাৰ্য আমি কৰিবলৈ আমি আগবাঢ়িম। আৰু মোৰ দৃঢ় বিশ্বাস যে ইমানখিনি সময় পোৱাৰ পিছত তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকে নিজৰ সেই স্থানখিনি, চৰকাৰী মাটি যোনখিনি দখল কৰি ৰাখিছিলে, তেওঁলোকে নিশ্চিতভাৱে সেই মাটিখিনি তেওঁলোকে এৰি গুচি গৈছে। আমি কাৰোবাৰ ঘৰত গৈ বুলডোজাৰ চলাব বা কিবা এটা চিঞৰ বাখৰ কৰিব বা পুলিচ বাহিনী লৈ গৈ তেওঁলোকৰ ওপৰত কিবা ধৰি লওক জোৰ জবস্তি কৰিব আমি কেতিয়াও নিবিচাৰোঁ। আৰু নগাঁও জিলাখন এটা জীৱন্ত উদাহৰণ। কোনেও ক'ব নোৱাৰে যে তেওঁলোকে সময় বিচাৰিছে আৰু তেওঁলোকক সময় দিয়া হোৱা নাই। 3 মাহৰ আগতেই এই প্ৰক্ৰিয়া আৰম্ভ হৈছিলে আৰু এই 3 মাহ সময় দিয়া হৈছে। সেই তাৰ বাবে পুনৰবাৰ আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে মই বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ, যিসকলে ন'টিচ পাইছে বা যিসকলক আমি তেওঁলোকক অৱগত কৰিছোঁ, আকৌ পুনৰবাৰ আমি তেওঁলোকক ন'টিচ দিম। অহা এসপ্তাহৰ পৰা 10 দিনৰ ভিতৰত আমি এই উচ্ছেদ কাৰ্য আৰম্ভ কৰিম। উচ্ছেদ শব্দটো মই প্ৰয়োগ কৰিব বিচৰা নাই, শান্তিপূৰ্ণভাৱে আমি তেওঁলোকক তাৰ পৰা যাবলৈ ক'ম আৰু মোৰ দৃঢ় বিশ্বাস যে তেওঁলোক তাৰ পৰা গুচি যাব। তেওঁলোকক ইতিমধ্যে 3 মাহ সময় দিয়া হৈছে। চাওক, প্ৰথমতে 2 মাহ দিছোঁ সময়, তাৰপিছত তেওঁলোকে আকৌ কৈছে যে শস্য তেওঁলোকৰ আছে, শস্য কাটিবলৈও সেই সময় দিছোঁ। মানে সিমানখিনি সময় সচৰাচৰ কিন্তু দিয়া নহয়, আমি সেইখিনি সময় তেওঁলোকক দিছোঁ। সেইকাৰণে কাইণ্ডলি যাতে এষাৰ কথা নকয় যে প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকক সময় দিয়া হোৱা নাই। আমি অতি ভদ্ৰ আৰু নম্ৰভাৱে, আৰু চাওক, চৰকাৰী মাটি মানে চৰকাৰী মাটি, সেই চৰকাৰী মাটিত যদি কোনোবাই বেদখল কৰিছে, তেতিয়াহ'লে সেই চৰকাৰী মাটিটো খালী কৰিব লাগিব, হয়নে নহয়? সেইকাৰণে সেইখিনি আমি বিধিগতভাৱে যাতে সেই কামখিনি কৰিব পাৰোঁ, সেইখিনি আমি অনুৰোধ জনাইছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস যে তেওঁলোকে যাতে আমাৰ এই যি আহ্বান তেওঁলোকে শুনিব। অন্যথা চাওক, আমি অনিচ্ছাকৃতভাৱে ধৰি লওক যোনটো সচৰাচৰ আমি ইভিকশ্যন বুলি ক'লে আমি দেখা পাওঁ, সেই তেনেকুৱা কাম আমি কৰিবলৈ বাধ্য হ'ম। সেই বাধ্যকতাৰ প্ৰতি যাতে আমাক আগবঢ়াই লৈ নাযায়। ন'টিচ ইতিমধ্যে দিয়া হৈছে ইতিমধ্যে। আৰু চাওক, ইয়াৰ পিছতো আমি তেওঁলোকৰ ওচৰলৈ গৈ পেলাই এই কথাখিনি আমি অৱগত কৰিছোঁ। আৰু সচৰাচৰ প্ৰায় 95% লোকৰ লগত আমাৰ যোগাযোগ আছে, তেওঁলোকে আমাৰ লগত যোগাযোগ স্থাপন কৰিছে আৰু তেওঁলোকে যিখিনি বিচাৰিছে সেইমতে আমি তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। কলঙতটো ইতিমধ্যে চাওক, আমি আমাৰ আহ্বান শুনিতো বহুতে, মই নাম নকওঁ, বহুত ডাঙৰ ডাঙৰ অনুষ্ঠানেও দেখোন নিজৰ হেৰি ভাগি লৈ গৈছে, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। কলঙত শুনক, অকল বুলডোজাৰ চলালে যে ইভিকশ্যন হয় নহয়, শান্তিপূৰ্ণভাৱে বহুত ইভিকশ্যন হয়, আৰু যোনটো আমাৰ নগাঁও জিলাত হৈ গৈছে। নগাঁও জিলা এটা ৰেকৰ্ড কৰিছিলে উচ্ছেদৰ ক্ষেত্ৰত, ঢিঙত যিসকল লোক নিজে নিজে আঁতৰি গৈছিলে, সম্পূৰ্ণভাৱে আপোনালোকে সেই উদ্দেশ্যৰে সময় দিয়া হৈছিল? সেই উদ্দেশ্যেৰে দিয়া হৈছিল। আৰু চাওক, এটা কথা বা চাওক, যোন টুকুৰা চৰকাৰী মাটি, সেই চৰকাৰী মাটি শেষত তাত এটা বেলেগ মত থাকিব নোৱাৰে। আৰু যদি সেই সিদ্ধান্ত লোৱা হৈছে, তেওঁলোকক যদি ন'টিচ দিয়া হৈছে, আৰু মই ভাবোঁ যে তেওঁলোকে অল্টাৰনেটিভ কোনোবা জেগা বিচাৰি তেওঁলোকে গুচি যোৱাটো ভাল। সোণাই নদী চাওক, এতিয়া পৰ্যায়ক্ৰমে হ'ব। আছে, মোৰ হাতত আছে। ফৰেষ্টৰ যোনখিনি আছে সেইখিনি আগতে দিলোঁ। তাৰপিছত এতিয়া ফৰেষ্টৰ আমাৰ একো নহ'লেও প্ৰায় 1,500 বিঘামান হ'ব মাটি। এইপিনে হৈছে বেলুগুৰি, কছাৰী গাঁও, চামুগুৰি আমাৰ চক্ৰৰ অন্তৰ্গত, তাত সেইটো হৈছে 385 বিঘা আছে বিজিয়াৰ মাটি। তাৰপিছত ৰূপহী, ভকত গাঁও, চামুগুৰি চাৰ্কলত, তাৰপিছত সেইখিনিত আছে 28 বিঘা চৰকাৰী বিজিয়াৰ মাটি। তাৰপিছত ৰৌমাৰী, তাৰপিছত ভেৰভেৰি বিল, ৰৌমাৰী বিল, ভেৰভেৰি বিল, চালনবৰী বিল, তাৰপিছত টুকটুকি, আহোম গাঁও, কেৰেকণি বিল, এই গোটেইখিনি ঢিং চাৰ্কলৰ অন্তৰ্গত আছে। এই গোটেইখিনি যোনখিনি আমাৰ তেওঁলোকক ন'টিচ ইতিমধ্যে দিয়া হৈছে, আৰু এতিয়া আকৌ তেওঁলোকক ন'টিচ দিয়া হ'ব। আৰু মই আশা কৰিছোঁ যে তেওঁলোকে
যোনখিনি তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা যোনখিনি আদেশ দিয়া হৈছে সেইখিনি তেওঁলোকে পালন কৰিব। আৰু ফৰেষ্টৰখিনি বেলেগ, ফৰেষ্টৰ ইতিমধ্যে তেওঁলোকক দিয়া হৈছে, তেওঁলোকে আমাৰ ওচৰলৈ আহিছিলে আৰু সেই তাত আৰু এইষাৰ কথা চাওক এনেকুৱা যে কাৰোবাৰ মানে তামোল কাটিবলৈ আছে বুলি কৈছে, সেইটো পৰ্যন্ত সময় দিয়া হৈছে যে আপোনালোকে তামোল হেৰি কৰি লৈ যাওক। তো ইয়াতকৈ বেছি আৰু সময় আমি দিব নোৱাৰোঁ।